মুখা শিল্পৰ জৰিয়তে জনপ্ৰিয় হৈছে টিয়কৰ দীপাংকৰ গগৈ। এজন সাধাৰণ যুৱকৰ অসাধাৰণ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হয়, এইগৰাকী যুৱকৰ নাম দীপাংকৰ গগৈ। সৰুৰে পৰা নিজে কিবা এটা কৰাৰ মানসেৰে ছবি অঁকাৰ লগতে বিভিন্ন শিল্পৰ সৈতে নিজকে জড়িত কৰি শেহতীয়াকৈ 2017 চনৰ পৰা মহাপুৰুষীয়া কৃষ্টিৰ অনবদ্য সৃষ্টি মুখা শিল্পৰ সৈতে জড়িত হৈ বৰ্তমান এই শিল্পকে জীৱন জীৱিকাৰ পথ হিচাপে বিবেচনা কৰিছে দীপাংকৰে। বাঁহ বেতেৰে বিভিন্ন সময়ত ৰাস ভাওনা আদিত প্ৰয়োজনীয় মুখাৰ লগতে চিমেণ্টেৰে বিভিন্ন মুখা প্ৰস্তুত কৰিছে এইগৰাকী উদীয়মান শিল্পীয়ে। লগতে প্ৰয়োজন সাপেক্ষে নিজে এইসমূহ মুখা নিজে পৰিধান কৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে দীপাংকৰে। উল্লেখযোগ্য যে তামুলী চিগা দুলীয়া গাঁৱত নিজৰ গৃহতে নীলকণ্ঠ শিল্প উদ্যোগ নামেৰে এই উদ্যোগ স্থাপন কৰি এইগৰাকী শিল্পীয়ে ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত মুখা শিল্প প্ৰদৰ্শনৰ লগতে ৰূপসজ্জাৰ শিল্পী হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে চাহিদা অনুসৰি আৰ্থিক দিনতাৰ বাবে আগবাঢ়িব পৰা নাই দীপাংকৰে। সেয়ে অসমীয়াৰ অন্যতম চহকী সংস্কৃতি মুখা শিল্পক জীয়াই ৰখাৰ স্বাৰ্থত তথা তেওঁৰ লগত জড়িত আন শিল্পীসকলৰ জীৱন জীৱিকাৰ একমাত্ৰ পথটিত আগুৱাই যাবলৈ চৰকাৰীভাৱে কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে। আজি 2017 চনৰ পৰা এই কাৰিকৰীখিনিৰ লগত জড়িত। লগতে গুৰু হিচাপে অন্য গুৰু নাই। আজান ৰহমান ছাৰতে প্ৰথম আৰ্ট শিকিছিলোঁ শিৱসাগৰ। তাৰপিছত চিনাকি হ'লোঁ প্ৰদীপ দা যোৱাবাৰী। তেওঁৰ পৰাই ৰাসৰ সা সৰঞ্জামখিনি ল'লোঁ। তো 2017 চনৰ পৰা নিজে ভাওনা ইত্যাদিমূলক এই ভাওনা মুখা কিছুমানো বনাইছিলোঁ। তেনেকৈ ভাওনাৰ লগত জড়িত হ'লোঁ। কাৰিকৰী বিদ্যাখিনি আছে কাৰণে এনেকৈ চলি আছোঁ আৰু। কিন্তু 12 মাহে ভাওনা হৈ থাকে, ৰাস হৈ 2-এখন কৰি আছোঁ। তাৰপৰা মুখা তেনেকৈ কাৰো ওচৰত শিক্ষা বুলি লোৱা নাই, নিজে নিজে শিকিছিলোঁ। তাৰপিছতে প্ৰদীপদাৰ লগত জড়িত হৈ কিছুমান শিকিব পাৰিলোঁ। তেনেকৈ কিহে বনোৱা হয়? সম্পূৰ্ণ মুখা কিছুমান বেতৰো আছে, বাঁহো আছে, তাৰপৰা কাগজটো ব্যৱহাৰ কৰা হয়, আঠা কাপোৰ লগোৱা হয়, গোবৰ মাটিও ব্যৱহাৰ কৰা হয়। মুখাসমূহ বনাবলৈ নিজে চেষ্টা কৰিছোঁ, তেওঁ সহায় কৰি দিছে। আৰু ইভাগে তেখেতক মাতে ভাওনাৰ লগত জড়িত মানে মেকআপ কৰাৰ পৰা আদি কৰি সম্পূৰ্ণখিনি কৰি ফুৰোঁ। আজি নিজৰ উদ্যোগটোৰ নাম নীলকণ্ঠ শিল্প উদ্যোগ, আজি তামুলচিগা। মোৰ লগত 4-5জন ল'ৰাও আছে। আৰু তেনেকৈ দিল্লীলৈও গৈছিলোঁ মেকআপৰ কাৰণে, আপোনাৰ NSDত তাতো মেকআপ কৰি আহিছোঁগৈ। আপোনাৰ বৰপেটা, গোৱালপাৰা সেইবোৰতো গৈ ফুৰিছোঁ। চলি পোৱা যায়, কিন্তু আৰ্থিকটো অকণমান কম কাৰণে অকণমান অসুবিধা এটা হয় কিছুমান ক্ষেত্ৰত। চৰকাৰে যে আমাক যদি সেইকণ সহায় আগবঢ়ায় তেতিয়া আমিও আগবাঢ়িব পাৰিম আৰু আমাৰ সংস্কৃতিটো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম। তেওঁলোকক সেইটোৱে আহ্বান কৰিছোঁ।